নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক অষ্টম শ্ৰেণীৰ ছাত্ৰসকল। অনলাইনে 9E2 আজি লৈছোঁ তোমালোকৰ বাবে। ইয়াৰ আগতে মই 9D2 দিছিলোঁ, তো আজি 9E2 আৰম্ভ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মোৰ যেনে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মই 1 নম্বৰটো লৈছোঁ 5 - x। ইয়াক কি কৰিব আছে, আমাৰ বৰ্গফল নিৰ্ণয় কৰিব আছে। আগতে আমি কি যিটো প্ৰথম অভেদ আছিল a + b হোল স্কুৱেৰ, সেইটো সূত্ৰমতে আমি সেই অভেদমতে আমি অংকবিলাক কৰিছিলোঁ। আজি আমি কৰিম কেনেকুৱা, 2 নম্বৰ যিটো অভেদ আছে আমাৰ a - b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। এই অভেদমতে এই অংকখিনি আমি কৰিম। এতিয়া আমাক 5 - x দিছে, গতিকে আমি ইয়াক কি কৰিম, প্ৰথমতে এক বৰ্গ কৰিম। 5 - x হোল স্কুৱেৰ কৰিলোঁ। এতিয়া এইখিনি হ'ল, হয়নে? এনেকুৱা হৈছে, আমি এনেকুৱা কৰিব লাগে। এতিয়া আমি কি কৰিম, এইটো হ'ল a, গতিকে এতিয়া 5টো আমাৰ a হ'ব, গতিকে 5 স্কুৱেৰ হ'ব। এতিয়া স্কুৱেৰ যিহেতু ইয়াতে স্কুৱেৰ হৈছিলে, গতিকে ইয়াতে আমাৰ কি হ'ব 5 স্কুৱেৰ সূত্ৰমতে। তাৰপিছত 2ab লাগে, 2 এইটো সূত্ৰৰ 2 আহিব। তাৰপিছত a মানে হ'ল 5, b মানে হ'ল x, 2 × 5 × x প্লাছ কি লাগে আমাক, b স্কুৱেৰ লাগে, b মানে x, গতিকে x স্কুৱেৰ। এতিয়া কি হ'ল, 5 × 5 = 25, 5 × 2 = 10, আৰু এইফালে x আছে, গতিকে -10x প্লাছ x স্কুৱেৰ। এনেদৰে তোমালোকে বৰ্গফল নিৰ্ণয় কৰিব পাৰিবা সূত্ৰৰ সহায়ত। তো 2 নম্বৰটো লৈছোঁ, দিছে 30 m² - n²। ইয়াকো আমি এনেকৈ বৰ্গ কৰি ল'ম, 30 m² - n² হোল স্কুৱেৰ। তো সূত্ৰমতে কি হ'ব, এতিয়া এইখিনি হ'ল, এইখিনি হৈছে, আমি এইখিনিত নিব লাগে। গতিকে ইয়াত a মানে কি আমাৰ 30 m², আৰু b মানে কি n²। গতিকে আমি সেইমতে কি লিখিম, প্ৰথমতে কি হ'ব, স্কুৱেৰটো আহিব। গতিকে স্কুৱেৰ a মানে হ'ল 30 m², গতিকে 30 m², আৰু a স্কুৱেৰটো a স্কুৱেৰ ইয়াত মাইনাছ 2ab, 2 × কি হ'ব, a মানে হ'ল 30 m², 30 m², b মানে হ'ল n², গতিকে 2ab হ'ল, প্লাছ কি হ'ব, b স্কুৱেৰ, b মানে হ'ল n², গতিকে n² বহাই দি ইয়াত কি কৰিব লাগিব, আমি এই স্কুৱেৰৰ এইটো ইয়াত বহাই দিব লাগিব। এতিয়া বাকী সমাধানখিনি কৰা। এতিয়া 3 × 3 = 2 3 পূৰণ হৈ আছে, হয়নে নাই? স্কুৱেৰ মানে কি 2 3 ইয়াত পূৰণ হৈছে, গতিকে 3 3 = 9 হ'ল প্ৰথমতে। তাৰপিছত এইটো m² 2টা m² পূৰণ কৰিলে আমাৰ কি হ'ব, m⁴ হ'ব। তাৰমানে 2 × 4 হ'ল, এইটো যোগ হৈ যায়। তাৰপিছতে চাবা, ইয়াত কি হ'ল, 3 × 2 = 6, আৰু m² আৰু n² পূৰণ হৈছে, গতিকে কি হ'ব, m² n² প্লাছ এতিয়াও n² হোল স্কুৱেৰ হৈছে, গতিকে কি হ'ব, n⁴ হ'ব, 2 আৰু 2, হয়নে? এইবাৰ 4 নম্বৰটো লৈছোঁ, 3 নম্বৰটো তোমালোকে কৰি চাবা, x/2 - 2/x। ইয়াকো আমি প্ৰথমতে কি কৰিম, x/2 - 2/x হোল স্কুৱেৰ, আৰু সূত্ৰটো এইটোৱে আছিল, a - b হোল স্কুৱেৰ ইকুৱেল টু a² - 2ab প্লাছ b স্কুৱেৰ। এই সূত্ৰমতে আমি কৰিম। এতিয়া ইয়াত এইখিনি আছে, এইখিনিত নিব লাগে। এতিয়া a মানে হ'ল কি, x/2 মানে এইটো a, আৰু এইটো 2/x মানে এইটো হ'ল b। গতিকে এইমতে ধৰি আমি অংকটো কৰিব পাৰিম। প্ৰথমতে কি লাগিলে, আমাৰ স্কুৱেৰ লাগিলে, গতিকে x মানে কি, ইয়াতে x/2, আৰু স্কুৱেৰৰ এই স্কুৱেৰৰ এইটো ইয়াত আহি গ'ল। 2 × কি হ'ব, ab, a মানে এইটো, b মানে এইটো, গতিকে x/2 ইয়াত পূৰণ চিহ্ন দিয়া নাগে, ইনটু 2/x প্লাছ b স্কুৱেৰ, b মানে হ'ল 2/x, গতিকে 2/x হোল স্কুৱেৰ। ইয়াত কি হ'ব, ওপৰত x দুটা, গতিকে স্কুৱেৰ হ'ল, তলত 2 × 2 = 4 হ'ল। আৰু এইটোত কি হ'ব, এই 2 কাটা গ'ল, ax কাটা গ'ল, থাকিল কি ইয়াত 2 -2, আৰু এইটোত কি হ'ব, ওপৰত 2 দুটা পূৰণ কৰিলে 2 × 2 = 4 হ'ব, x দুটা পূৰণ কৰিলে a² হ'ব। গতিকে কি হ'ব, প্লাছ ওপৰত 4 হ'ল, তলত কি হ'ল, x² হ'ল। এইটোৱে হৈছে ইয়াৰ বৰ্গফল। 5 নম্বৰটো লৈছোঁ, 0.7x - 0.3y। ইয়াকো আমি কি কৰি ল'ম, 0.7x - 0.3y হোল স্কুৱেৰ। তো ইয়াত এইটো a, এইটো b, গতিকে সূত্ৰমতে কি হ'ব, a² আহিব, গতিকে a² মানে কি হ'ব, 0.7x হোল স্কুৱেৰ মাইনাছ 2 × 2ab, গতিকে a মানে হ'ল 0. এইটো পূৰণ চিন দিয়া নাকে, 0.7x ইনটু কি হ'ব, b মানে হ'ল কি 0.3y, 0.3y। তাৰপিছত কি হ'ব, b স্কুৱেৰ সূত্ৰমতে, হয়নে? b
বি স্কোয়াৰ মানে কি 0.23y হোল স্কোয়াৰ এতিয়া পূৰণফলটো কৰা 7 7 গুণ 50 11 দশমিক আছে গতিকে কি হ'ব ইয়াত 0.49 x স্কোয়াৰ x দুটা পূৰণ 7 দুটা পূৰণ কৰিলোঁ আমি মাইনাছ কি হ'ব ইয়াতে চোৱা 7 দুগুণ 14 আৰু কি 7 দুগুণ 14 14 3 গুণ 42 তো মাইনাছ কি হ'ব 42 হয়নে 42 দশমিকটো ক'ত হ'ব 1 ঘৰ আৰু 2 ঘৰ গতিকে দশমিক ইয়াতে বহিব ইয়াত এটা 0 দিব পাৰা 42 কি হ'ব x আৰু y আছে পূৰণ হয় গতিকে xy প্লাছ কি হ'ব ইয়াতো 3 3 গুণ 9 গতিকে 9 y স্কোয়াৰ হয়নে নহয় গতিকে ইয়াত দশমিক যেহেতু দুটা দিনে আমি পূৰণ কৰিম দুঘৰ দশমিক থাকিব গতিকে আমাৰ কি হ'ব এতিয়া এনেকুৱা হ'ব 0.09 y স্কোয়াৰ তেনেদৰে তোমালোকে বৰ্গফল দশমিকত থাকিলেও নিৰ্ণয় কৰিব পাৰিবা 2 নম্বৰতে আছে অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব দিছে আমাক আমি যে এই অভেদটো ইয়াত ব্যৱহাৰ কৰিছোঁ a - b হোল স্কোয়াৰ a স্কোয়াৰ - 2ac b + b স্কোয়াৰ এই অভেদটো ব্যৱহাৰ কৰি আমাক ইয়াত মানটো নিৰ্ণয় কৰিব দিছে তো 2 মই 1 নম্বৰটো চাওঁ কি মান আছে 39 হোল স্কোয়াৰ গতিকে ইয়াক আমি কি কৰিম চাবা প্ৰথমতে আমি সূত্ৰত পেলাৰ কাৰণে সূত্ৰটো এনেকুৱা নহয় a - b হোল স্কোয়াৰ = a স্কোয়াৰ - 2ac b + b স্কোয়াৰ এই সূত্ৰবিলাক তোমালোকে মুখস্থ কৰিবা তো এইখিনিতো এনেকৈ আছে কোনো সূত্ৰতে পৰা নাই তো আমি এইখিনিত নিম a - b ত নিম কেনেকৈ নিম আমি 39 যদি আমি এনেকৈ লিখোঁ 40 - 1 তে 40 পৰা 1 গ'লে কি থাকে 39 থাকে গতিকে ইয়াততো স্কোয়াৰটো আছে গতিকে স্কোয়াৰটো ইয়াত বহাই দিলোঁ এতিয়া সূত্ৰত পৰি গ'ল এইখিনিত পৰি গ'ল নে নাই গতিকে এইখিনিত যদি পৰি গ'ল তেতিয়াহ'লে আমি এইখিনিত নিব লাগিব গতিকে ইয়াত a স্কোয়াৰ আহে প্ৰথমতে গতিকে এতিয়া a মানে হ'ল 40 এনেকৈ তোমালোকে ধৰি ল'ব লাগিব a মানে 40 গতিকে 40 স্কোয়াৰ মাইনাছ 2ac b 2 * a মানে কি 40 আৰু b মানে কি 1 2 * 40 * 1 প্লাছ b স্কোয়াৰ b মানেতো 1 গতিকে 1 স্কোয়াৰ তে 40 দুটা যদি আমি পূৰণ কৰোঁ স্কোয়াৰ মানে কি দুটা 40 পূৰণ হৈ আছে হয়নে নহয় 40 দুটা পূৰণ কৰিলে আমাৰ কিমান পাম 4 4 গুণ 16 আৰু 0 দুটা হ'ব আৰু ইয়াত কি হয় 40 পূৰণ 2 80 গতিকে -80 আৰু এইটো 1 1 গুণ 1 এতিয়া চোৱা এইটো আৰু এইটো যোগত আছে গতিকে এইটো কি হ'ল 1601 হ'ল আৰু মাইনাছ এইটো 80 আছে তো এইটোৰ পৰা যদি আমি এইটো 1601 পৰা যদি আমি 80 বিয়োগ কৰোঁ কিমান পাম প্ৰথমতে 1 আহিব 1 তলত 0 আছে গতিকে 1 নামিব ইয়াত 0 আছে ইয়াত 8 আছে গতিকে 1 ধাৰ কৰিব লাগিব 10 হ'ল 10 ৰ 8 গ'লে 2 আৰু ইয়াতে 1টো ইয়াৰ পৰা নিয়া গৈছিলে গতিকে ইয়াত কি থাকে 5 আৰু ইয়াত 1 তাৰমানে 1521 হৈছে ইয়াৰ মান তো 2 নম্বৰটো তোমালোকে কৰি চাবা মই 3 নম্বৰটো চোঁ 99.9 ইয়াকো আমি সূত্ৰত মানে পেলাব লাগিব গতিকে আমি কি কৰিম 100 - 01 100 পৰা যদি আমি 01 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কি পাম এই 0.1 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কি পাম 99.9 পাম গতিকে এইটোতো স্কোয়াৰ আছে গতিকে আমি এইটো ভাঙি ল'লোঁ গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰি চাবা তোমালোকে এইখিনি পা না নাপোৱা এতিয়া কি হ'ব সূত্ৰৰ মতে কি হ'ব এইটো হ'ল a এইটো হ'ল আমাৰ b গতিকে a স্কোয়াৰ আহে সূত্ৰৰ মতে গতিকে কি হ'ল 100 স্কোয়াৰ তোমালোকে এনেকৈ দিব পাৰা এইটো মাইনাছ কি আহে 2ac b গতিকে সূত্ৰত 2টো আহিল a মানে হ'ল 100 b মানে হ'ল কি ইয়াত 2 দশমিক আছে যিহেতু ইয়াত এনেকৈ পূৰণ চিন্তা b মানে হ'ল কি 0.1 প্লাছ 0.1 অৰ্থাৎ এইটো হ'ল b গতিকে প্লাছ কি আহে আমি b স্কোয়াৰ আহে গতিকে দুটা 100 পূৰণ কৰিলে আমাৰ কি হ'ব 1 আৰু এতে কি হ'ব 0 দুটা আছে 4টা হ'ব আৰু এইটোত কি হ'ব 2 লগত 100 পূৰণ কৰিলে 200 হ'ব তাৰ লগত যদি দশমিক 1 পূৰণ কৰা আমি কিমান হ'ম এইটো আমি 200 পালোঁ হয়নে এইটো চিনটো দি লওঁ আগতে এইটো মাইনাছ 200 এতিয়া চোৱা দশমিক আছে 1 ঘৰত গতিকে ইয়াত এইটো দশমিক পৰিব দশমিক পৰিলে এইটো 0টো কাটা যায় প্লাছ কি হ'ব এতে 1 1 গুণ 1 দশমিক কি হ'ব 2 ঘৰ যাব গতিকে 0.01 এতিয়া এইখিনি যদি আমি যোগ বিয়োগ কৰোঁ কেনেকুৱা হ'ব চাবা ইয়াৰ লগত আমি প্ৰথমতে এইটো যিহেতু যোগত আছে আৰু এইটো যোগত আছে আমি যোগ কৰি দিম যোগ কৰি দিলে কি হ'ব 1 0 0 কেইটা 0 আছে 4টা পইণ্ট কি হ'ব 0 1 মাইনাছ কি হ'ব ইয়াতে
20 এটা বিয়োগ কৰি দিয়া 1,0,0,0.01 বিয়োগ কৰি দিলে পাব লাগিব আমি কিমান 20 ইয়াৰ পৰা যদি আমি 20 বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াত 20টো ইয়াত বহাই দিয়া 0.00 তো 1 নামিল ইয়াত 0 নামিল আৰু এইটো কি হ'ব 0 10ত 2 গ'লে 8 তাৰমানে 1 ধাৰ কৰা গৈছিল ইয়াত আছে 9 ইয়াত আছে 9 তো কি পালো 9980.01 এইটো হৈছে ইয়াৰ মান তো 5 নম্বৰটো লৈছোঁ 99999 আছে হোল স্কুৱেৰ গতিকে ইয়াক আমি কি কৰিম ভাঙি ল'ম কেনেকৈ 999 গতিকে 1000ৰ পৰা 1 বিয়োগ দিলে আমাৰ কি হ'ব 999 পাম গতিকে এইখিনি বিয়োগ কৰাৰ লগে লগে এইখিনি ওলাৰ লগে এইটো স্কুৱেৰ আছে এইটো স্কুৱেৰটো ইয়াত বহাই দিলোঁ এতিয়া বৰ্গ কৰি দিম প্ৰথমতে এইটো মানে এ এইটো মানে বি হয়নে গতিকে স্কুৱেৰ আহিল সূত্ৰৰ মতে গতিকে কি হ'ল 100 হোল স্কুৱেৰ মাইনাছ 2 ইনটু টুৱাইছ এ বি 1000 ইনটু বি মানে 1 প্লাছ কি হ'ব এইটো আমাৰ 1 স্কুৱেৰ অৰ্থাৎ বি স্কুৱেৰ এতিয়া কি হ'ব এইটো 1 1 গুণ 1 আৰু 0 6টা হ'ব 1 2 3 4টা 5টা 6টা মাইনাছ কি হ'ব 2 1 গুণ 2 2000 প্লাছ 1 তো এইটো যোগ কৰিলে কি হ'ব 1 এটা 2টা 3টা 4টা 5টা 6টা নাগে এই 1টো বহাই দিয়া 6 নম্বৰত 1টো ইয়াত বহাই দিবা মাইনাছ কি হ'ব 2000 এটা বিয়োগ কৰি দিয়া প্ৰথমতে এইটো 1 আছে গতিকে এইটো আমি তলত বহাই দিলে কি হ'ব 1 তলত 0 আছে গতিকে 1 নামি আহিব তাৰপিছত দুটা শূন্য আমি ইফালে বহাই দিম 1ৰ ইফালে দুটা শূন্য বহাই দিলোঁ তাৰপিছত আমাৰ কি আহিব 2 আহিব হয়নে 0ৰ পৰা 2 নাযায় গতিকে 1 ধাৰ কৰা ইয়াৰ পৰা 1 ধাৰ কৰি একেলগে আনোতে আমাৰ কিমান হ'ব আমাৰ 10 হ'ব 10ৰ পৰা 2 গ'লে 8 থাকিব আৰু ইয়াতে এতিয়া এইটো গ'ল দুটা শূন্য আছে গতিকে এই দুটা শূন্য আমাৰ কি আছে 9 হৈছে ধাৰ কৰোঁতে হয়নে ইয়াত 9 বহাই দিয়া ইফালেতো নাই একো তাৰমানে কি হ'ল 998,001 বা 9,98,001 তো ইয়াৰ মানটো এনেদৰে উলিয়াব পাৰিবা বাকী যিখিনি আছে সেইখিনি তোমালোকে কৰি চাবা আৰু নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰ অংকখিনি তোমালোকক ভালদৰে বুজাই দিম তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ কৰি দিবা তো আজিলৈ আহিলে বাই বাই থেংক ইউ